কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কৰাৰৰ মাজগাঁৱৰ সেন্ট জোসেফ পাব্লিক স্কুলতো ৭৯তম স্বাধীনতা দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বাৰে বৰণীয়া গীত মাতৰ উপৰিও নাচ গান খেল ধেমালি আৰু চিত্ৰাংকন আদি প্ৰতিযোগিতাৰ আয়োজন কৰে। লগতে তেওঁলোকে ইয়াত অংশগ্ৰহণো কৰে। এই সন্দৰ্ভত স্কুলৰ ফাদাৰ আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে বাইহাটা লাইভৰ ওচৰত কেনেদৰে মন্তব্য প্ৰকাশ কৰে শুনোৱা হওক। হ্যাপি ইন্ডিপেন্ডেন্স ডে ফ্ৰম সেন্ট জোসেফ পাব্লিক স্কুল। আমি আজি ৰাতিপুৱা 7:45 পৰা ইন্ডিপেন্ডেন্স প্ৰগ্ৰাম আৰম্ভ কৰা হ'ল আৰু আমাৰ ল'ৰা ছোৱালীবিলাক আহি ইমান ধুনীয়া প্ৰগ্ৰাম আজি আমাৰ স্কুলত হৈছে আৰু স্কুল বেণ্ডৰ পৰা আৰম্ভ কৰি চিফ গেষ্ট নিমন্ত্ৰণ কৰি আহিছিল আৰু বিভিন্ন প্ৰগ্ৰাম ড্ৰামা আছিল আৰু ফ্ৰীডম ফাইটাৰ্ছ আমাৰ য'ত ষ্টুডেণ্টবিলাক ভাল পাৰফৰ্মেন্স কৰি গৈছে আৰু যোৱাকালিৰ পৰা আমাৰ ইণ্ডিপেণ্ডেন্স প্ৰগ্ৰাম আৰম্ভ হৈ গ'ল। LKG UKG ষ্টুডেণ্টবিলাকৰ কাৰণে প্ৰি ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন যোৱাকালি হৈ গ'ল, আজি ছিনিয়ৰ ষ্টুডেণ্টৰ কাৰণে হৈছে আৰু আমি ইমান আনন্দিত হৈ আমাৰ নেশ্যন আজি ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেট কৰি আছোঁ। 79th ইণ্ডিপেণ্ডেন্স ডে আমি ইমান ভালকৈ আজি আমাৰ সেন্ট জোসেফ স্কুলত আজি পালন কৰিব পাৰাৰ কাৰণে আমি একদম প্ৰাউড ফিল কৰোঁ। আমি ভাল লাগিছে। আপোনাবিলাক জানে এইটো গাঁৱৰ ভিতৰতে স্কুল, কিন্তু আমাৰ গাৰ্জেন ইমান আমাক মানে বিশ্বাস কৰি এইফালে পঠাই আছোঁ আৰু আমি চেষ্টা কৰোঁ অল চাইড ডেভেলপমেণ্ট অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু একদম ছাপৰ্ট গাৰ্জেনৰ পৰা পাই আছোঁ। এইটোৰ কাৰণে আমাক ভাল লাগে আৰু সবকে আমি ইণ্ডিপেণ্ডেন্স ডেৰ শুভেচ্ছা থাকিল। জয় হিন্দ। প্ৰথমে আপোনালোক বাইহাটা লাইভৰ মাজেৰে গোটেই ভাৰতবাসী আৰু অসমবাসীক মোৰ ফালৰ পৰা 79th ইণ্ডিপেণ্ডেন্স ডে বহুত আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ সেন্ট জোসেফ পাব্লিক স্কুলত যোৱাকালিও আমাৰ প্ৰি ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেট কৰা হৈছে। লগতে আজি আমাৰ যিখিনি ছিনিয়ৰ ষ্টুডেণ্টছ আছে আমি তাৰ কাৰণে ইণ্ডিপেণ্ডেন্স ডে আয়োজন কৰিছোঁ। আমাৰ এটাই উদ্দেশ্য যাতে আমি ষ্টুডেণ্টক এনেধৰণৰ প্ৰগ্ৰেমৰ মাজেৰে তেওঁলোকৰ যিখিনি টেলেণ্ট, তেওঁলোকৰ যিখিনি পঢ়াৰ বাহিৰেও যিখিনি আপোনালোকৰ জৰিয়তে মই অসমৰ ভাৰতবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আমাৰ স্কুল 2017 পৰা আমি আৰম্ভ হৈ গ'ল। এইটো সময়ৰ পৰা আমি একদম চিন্তা কৰি আছোঁ। আমাৰ গাঁৱৰ ভিতৰত মিডল ক্লাছ ফেমিলি আছে আৰু একদম পুৱাৰ ফেমিলি আছে, কিন্তু আমি ভালকৈ ফ্ৰী এডুকেশ্যন আছে আৰু এটা ঘৰত এটা দেউতাৰ কিবাৰ কাৰণে দুখ আহিছে, কিবা এনেকুৱা প্ৰব্লেমত সোমাই গ'লেও আমি এটা ষ্টুডেণ্টক এতিয়ালৈকে এৰি দিয়া নাই। স্কুলে গোটাখিনি এক্সপেন্স বেয়াৰ কৰি এতিয়া আমি আগবাঢ়ি গৈ আছোঁ। ৰিচেণ্টলি এনেকুৱা এটা ডিচিশ্যন লৈছোঁ, কিবা প্ৰব্লেমৰ কাৰণে আমাৰ ষ্টুডেণ্টবিলাক স্কুলক এৰি আৰু এনেকৈ যাব নালাগে। আমি কিমান পাৰোঁ আমি সহায় কৰিম। আমি এনেকুৱা এৰি দিব নালাগে। কিমান ষ্টুডেণ্টবিলাক আছে কিবা এটা প্ৰব্লেম হ'লে আমি এই ষ্টুডেণ্টৰ লগত থাকি এইবিলাকৰ শিক্ষা আগবাঢ়ি যাবৰ কাৰণে আমি চেষ্টা কৰিম।